Hello my dear students, welcome to Edufusion 0.2. আজিৰ পৰা আমি 10ম শ্ৰেণীৰ এক নতুন যাত্ৰা আৰম্ভ কৰিব বিচাৰিছো যিটো যাত্ৰাত সম্পূৰ্ণ গণিতটো আমি ফুল ডিটেইলছত আলোচনা কৰিম আৰু ইয়াত তোমাৰ প্ৰতিটো টপিক প্ৰতিটো অংক বহুত ধুনিয়াকৈ বুজিবলৈ চেষ্টা কৰিম আমি এই সম্পূৰ্ণ বছৰটোত তোমালোকে গণিতৰ প্ৰতিটো বিষয় প্ৰতিটো অধ্যায় তাৰ লগতে সায়েন্সৰো গোটেইখিনি কিতাপৰ ডিটেইলছত কোৱেশ্চন আনসাৰ এডভান্স ম্যাথছৰ কোৱেশ্চন আনসাৰ অংক থিওৰি গোটেইকেইটাৰ বাবে কোনো ধৰণৰ টেনচন ল'বই নালাগে তোমালোকৰ তাৰ বাবে তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াৰ বেল আইকনটো দবাই ৰাখিবা যাতে প্ৰতিটো টপিক কেতিয়া তোমালোকৰ মিছ নহয় ঠিক আছে প্ৰথমটো ভিডিও আৰম্ভ কৰিম কোনটো চেপ্টাৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা এটো আমাৰ পাৰ্ট 1 ভিডিও হ'ব এই চেপ্টাৰৰ প্ৰথমতে মূল আৰম্ভণি ভিডিওটো যেটো বাস্তৱ সংখ্যা বুজিবলৈ তোমাৰ কি কৰিব লাগিব স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা এই সম্পূৰ্ণ কথাখিনিত ডিটেইলছত তোমাৰ ইয়াৰ আগৰ ভিডিওটো দিয়া আছে যদি চোৱা নাই এটো চাই লবা ভিডিওটো ঠিক আছে আজিৰ ভিডিওটো আমি আৰম্ভ কৰিম চেপ্টাৰটোৰ প্ৰথম টপিক হ'ল ইউক্লিড নামৰ এজন গণিতজ্ঞৰ কথা কয় ইউক্লিড তেওঁৰ এটা ফৰ্মুলা আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তাৰ পিছত আছে তেখেতৰে আন এটা ফৰ্মুলা কি ইউক্লিডৰ বিভাজন কলন বিধি বহুতো ষ্টুডেন্টে ভাবে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ বিভাজন কলন বিধি দুইটা একে আসলতে একে নহয় স্ক্ৰিনত দিয়াৰ দৰে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হৈছে যে যিকোনো দুটা সংখ্যা যিকোনো দুটা যোগাত্মক সংখ্যা যোগাত্মক মানে কি প্লাস আৰু ঋণাত্মক মানে কি মাইনাস যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক মানে প্লাস যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আন দুটা অদ্বিতীয় সংখ্যা অদ্বিতীয়ৰ মিনিং কি অদ্বিতীয়ৰ মিনিং হৈছে যাৰ কোনো দ্বিতীয় নাই যেনেকুৱা চন্দ্ৰ সূৰ্য দুটা আছে নেকি নাই তো অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে ফৰ্মুলাটো কৈছে কি a = bq + r a = bq + r তোমালোকৰ ভিতৰত বহুত ষ্টুডেন্টে অকল কি বিচাৰে অংক বিচাৰে যে এক্সাৰসাইজ 1.1 ৰ এইকেটা অংক এক্সাৰসাইজ 1.2 ৰ এইকেটা অংক অকল অংক কৰিলে নহব থিওৰিটো ভালদৰে নুবুজো কাৰণে এমসিকিউ তোমাৰ টান হ'ব তো সেইভাবে থিওৰিটো ভালদৰে বুজিব চেষ্টা কৰা আৰু মোৰ কথাখিনি বুজিব চেষ্টা কৰা কি যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b যদি দিয়া থাকে তেনেহলে আন দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে a = bq + r য'ত 0 less than equal r less than b এইখিনি কথা আমি ভালদৰে বুজিবলৈ জাস্ট এটা উদাহৰণ লম ঠিক আছে তুমি যিকোনো দুটা যোগাত্মক সংখ্যা লোৱা মানে প্লাসৰ সংখ্যা লোৱা ধৰা হল এটা 2 লৈছো আৰু এটা 11 এই দুটা সংখ্যা ঠিক আছে এই দুটা সংখ্যাৰ পৰা আমি আন দুটা সংখ্যা কেনেকৈ পাম যেতিয়া কি কৰিম আমি ধৰা ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাটোৰে হৰণ কৰিম 2 11ত কেইবাৰ যাব 5 বাৰ যাব হয়নে 5 বাৰ যাব 2 5 গুণ 10 বেছি হল কিমান 1 আমি পালো নে যদি আমি 11 টোক a ৰে বুজাও আৰু 2 টোক আমি যদি b ৰে বুজাও তেনহলে আন দুটা সংখ্যা পালো না নাই এটা পালো 5 যেটোক আমি q ৰে বুজাম আৰু যেটো পালো r ভাগ হে হেটো বুজাম আমি কি ৰে 1 ৰে হয়নে হৰুৰ পৰা এটা ফৰ্মুলা পাই আহিছা কি যে ভাজ্য = ভাজক পূৰণ ভাগফল প্লাস ভাগ হে ফৰ্মুলাটো ইউক্লিডৰ এইটো ফৰ্মুলাৰ ওপৰতে বেস কৰি বনোৱা হৈছে কেনেকুৱা ভাজ্যটো আমাৰ ইয়াত ভাজ্য কিমান হৈ আছে 11 হয় না নাই 11 এই 11 টোক আমি কেনেকৈ পাম এই b ৰ লগত মানে কি এই যে ভাজকৰ লগত ভাগফলটো পূৰণ কৰি কিনে ভাজকৰ লগত ভাগফলটো পূৰণ কৰি কিনে তাৰ লগত যদি ভাগহে যোগ কৰো ভাগে কিমান আমাৰ ইয়াত 1 তেনেহলে চোৱাচোন 11 হৈছে না নাই ভাজ্যৰ সমান হৈছে না নাই যে 2 * 5 10 হ'ব + 1 কিমান হ'ব 11 এই যে 11 হৈছে নে তেনেহলে এই 11 ৰ ঠাইত আমি এটো কাক কি ধৰিছো a ধৰিছো তাৰ পিছত ভাজকটোক আমি কি ধৰিছো b ধৰিছো
তাৰপিছত ভাগফলটোক আমি কি ধৰিছোঁ কিউ ধৰিছোঁ প্লাছ ভাগশেষ কি ধৰিছোঁ আৰ ধৰিছোঁ তেনেহ'লে পালোঁ নে ফৰ্মুলাটো হয় পালোঁ ইউক্লিডৰ ফৰ্মুলাটো পালোঁ এতিয়া কোৱা এই যে এইখিনি আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ লগত এইখিনি ওতঃপ্ৰোতভাৱে ভালদৰে জড়িত হৈ আছে কাৰণ বাকীখিনি ফৰ্মুলা কোৱাৰ পিছত এইখিনি বেছি গুৰুত্বপূৰ্ণ ইয়াত কি বুজাইছে যে ইয়াৰ এই আৰ মানটো আৰৰ মান কিমান ইয়াত দুটা চিন আছে এটা হ'ল লেছ দেন আৰু এটা হৈছে তোমাৰ ইকুৱেল দুটা মিক্স কৰি কিনে এইটো চিন যে 0 ইজ লেছ দেন অৰ ইকুৱেল টু আৰ এই আৰৰ মানটো কিমান হ'ব 0ৰ সমান হ'ব নহ'লে তাতকে ডাঙৰ হ'ব আৰু বিৰ মানটো কি হ'ব আৰত বিৰ মানটো কি হ'ব আৰত মানে আৰতকে ডাঙৰ হ'ব হয় না নাই তেনেহ'লে তুমি ইয়াত চোৱাচোন এই যে এইখিনিত ভালদৰে চোৱা ইয়াত যেটো আৰ আছে আৰৰ মানটো কেতিয়াবা 0 হ'ব পাৰে বা 0তকে ডাঙৰ হ'ব সদায় হয়তো 0 হ'ব নহলে ডাঙৰ হ'ব মাইনাসত নাহে ভাগহে কেতিয়াও মাইনাসত নাহে পয়েন্টত নাহে তাৰ পিছত ইয়াত যেটো তোমাৰ বি আছে বি কোনটো ভাজক এই ভাজকটো সদায় কি হ'ব ভাগহে কই ভাগহে কই তোমাৰ কি হ'ব ডাঙৰ হ'ব এইটো সদায় বিৰ মানটো ডাঙৰ হ'ব কাতকৈ আৰতকৈ ঠিক আছে ইয়াৰ পিছত আমি পাম ইউক্লিডৰ বিভাজন কলন বিধি এই বিভাজন কলন বিধি বিভাজন প্ৰমেয়িকাৰ ওপৰত সম্পূৰ্ণৰূপে জড়িত হৈ আছে হয় না অকল এইটো কলন বিধিৰ দ্বাৰা আমি কি কৰিম দুটা ডাঙৰ সংখ্যাৰ গহাও উলিয়াম কি উলাম আমি গহাও গৰিষ্ঠ সাধাৰণ উৎপাদক এইটো আমাৰ 1.1ত ইউক্লিডৰ বিভাজন প্ৰমেয় কলন বিধি ব্যৱহাৰ কৰি কিনে গহাও উলিওৱাৰ অংক আছে ঠিক আছে তেনেহ'লে আমি এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম চোৱা এক্সাৰসাইজ 1.1ৰ প্ৰথমটো কোৱেশ্চন লৈছো কোৱেশ্চনটো কি কৈছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি তলত দিয়া সংখ্যাবিলাকৰ গহাও উলিওৱা তলত যিবিলাক সংখ্যা দিয়া আছে 8টা অংক আছে এই 8টা অংকৰ ভিতৰত তোমাৰ কি কৰিব লাগে যেটো কোৱেশ্চন দিয়া আছে এই দুটা তোমাৰ কি উলাব লাগে গহাও উলাব লাগে তথাপিও কাৰ ফৰ্মুলা ব্যৱহাৰ কৰি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি হয়নে এতিয়া আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি এই দুটা সংখ্যাৰ গহাও উলাবলৈ হলে প্ৰথমতে আগতে বুজি লোৱা যে গহাওৰ মানে কি গহাওৰ মানে হৈছে যে এই দুটা সংখ্যাত হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা এই দুটা সংখ্যাত হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে এতিয়া তোমাৰ গহাও উলাবলৈ হলে আগতে চাব লাগিব ইয়াত ডাঙৰ সংখ্যা কোনটো ইয়াত ডাঙৰ সংখ্যা কোনটো 135 নে 225 হয় 225 হৈছে তোমাৰ ডাঙৰ 135 হৈছে কি সৰু তো এতেকে ইউক্লিডৰ কলন বিধি ব্যবহার করি পাও ইউক্লিডৰ কলন বিধি কি আছিল অলপ আগতে পালো ফৰ্মুলা কি a is equal to bq plus r যত 0 less than equal r less than b হয়নে ইয়াত ডাঙৰটোক আমি ধৰিম a ৰে ডাঙৰ কোনটো এইটো a আৰু সৰু কোনটো এটো হল b ৰে বুজাম ঠিক আছে ডাঙৰটোত আমি এর মান বহাই দিম এর মান কিমান 225 is equal to b ঠাইত কি বহাই দিম 135 into এতিয়া কি কৰিব লাগিব 135 ৰে 225 ক হৰণ কৰিব লাগিব হৰণ কৰি চাও আমি আগতে 225 135 হৰণ কৰিলে কেইবাৰ যাব একবাৰ যাব একবাৰ হলে 135 মাইনাস কৰিলে কিমান হ'ব 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 3 না যায় 12 ৰ পৰা 3 গলে 9 এক থাকিব একৰ পৰা এক গল 0 চোৱা ইয়াত জি কেইবাৰ যাব কেইবাৰ গল একবাৰ গল বেছি হল কিমান 90 তো কিউৰ মান হ'ব ওপৰটো প্লাস আর হৈছে ভাগহে কিমান হৈছে 0 ঠিক আছে ইয়াৰ পিছত যেটো বিৰ মান আছিল হেতু এৰ ঠাইত আহি যাব বিৰ মানটো এৰ ঠাইত আহি যাব কিমান আছে 135 ইয়াত আহি যাব ইজ ইকুৱেল টু 90 ভাগহেতু বিৰ ঠাইত আহি যাব এতিয়া আকৌ সেম হৰণ কৰিব লাগিব এনেকে এইটো প্ৰসেস চলি থাকিব যিমান সময়লৈকে আৰৰ মান 0 নহয় ঠিক আছে 90 ৰে 135 ক হৰণ কৰিম আকৌ 90 ৰে 135 ক হৰণ কৰিম 90 ৰে 135 ত কিমান বাৰ যাব একবাৰ যাব 90 বেছি হল কিমান 5 ৰ পৰা 0 গলে 5 3 পৰা 9 না যায় 13 ৰ পৰা 9 গলে কিমান হ'ব 4 তেনহলে একবাৰ গৈছে এই একবাৰ ইমান ইয়াত দিম ভাগহেতু পিছত লিখি দিম 45 তাৰ পিছত এই বিৰ মানটো আকৌ ইয়াত আহি যাব ইজ ইকুৱেল টু 45 টু আগত আহি যাব এতিয়া কোৱাচোন 45 90 ত কিমান বাৰ যাব 45 90 কেইবাৰ যাব দুইবাৰ 90 বেছি হল কিমান 0 তেনহলে দুইবাৰ গল বেছি হল কিমান 0 এই যে আৰৰ মানটো যেতিয়া 0 হল আৰৰ মানটো 0 হোৱাৰ লগে লগে বিৰ মানটোৱে হ'ব তোমাৰ গহাও আৰৰ মান 0
বিৰ মানটো হ'ব তোমাৰ কি গহাও যেহেতু r is equal to 0 তেনেহলে গহাও কাৰ কাৰ এটা হৈছে 135 কমা আৰু এটা হৈছে 225 কিমান পালো 45 এটো হল আমাৰ এনসার বুজি পাইছা সোয়া কি কৰিলো আমি আগতে চাব লাগিব যে ডাঙৰ কোনটো ডাঙৰটোক আমি এ ৰে বুজাম এটো এ লিখিব না লাগে বি ও লিখিব না লাগে অকল মনত ৰাখিবা ডাঙৰটো এ সৰুটো বি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও ফৰ্মুলা কি a = bq + r 0 less than equal r less than b এটো আমাৰ ইয়াত প্ৰয়োগ হোৱা নাই পৰৱৰ্তী সময়ত এটো প্ৰয়োগ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 2 এৰ ঠাইত ডাঙৰটো বহাম বি ঠাইত সৰুটো বহাম সৰুটোৰে ডাঙৰটো হৰণ কৰিম যিমান বাৰ যাব তাক লিখি দিম প্লাস বাকি যেখিনি থাকিব ভাগ হে এটো প্লাসত লিখিম ঠিক একেদৰে এটো ইয়াত থাকিব হৰণ কৰি দিম যিমান বাৰ যাব হয়নে এটো পুৰণ দি লিখিম প্লাস ভাগ হে যেটো থাকিব এটো লিখি দিম ঠিক একেদৰে বিৰ মানটো আকৌ ইয়াত আহিব লাষ্টৰটো আকৌ ইয়াত আহিব 45 এৰ 90 হৰণ কৰিম যিমান বাৰ যাব লিখি দিম প্লাস ভাগ হে 0 হোৱাৰ লগে লগে আমাৰ প্ৰচেছটো ষ্টপ হৈ গল ভাগ হে বা r = 0 হোৱাৰ লগে লগে গহাও হ'ব কোনটো বিৰ মানটো হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 2 সোয়া কোৱেশ্চন নম্বৰ 2 196 আৰু 38220 ইয়াৰ গহাও ওলাব লাগে তো আটাই প্ৰথমতে আমি কি চাম যে ডাঙৰ কোনটো আছে ডাঙৰ স্পষ্ট হবে 38220 এটো ডাঙৰ সৰু কোনটো 196 বাকি এখিনি আমাৰ সেম থাকিব হয় না নাই সেম থাকিব এৰ ঠাইত আমি কি লিখিম 38220 is equal to বিৰ ঠাইত কি লিখিম সৰু কিমান 196 এতিয়া আমি হৰণ কৰিম হয় না নাই হৰণ কৰিবলৈ হলে ডাঙৰটো ভিতৰত দিলো 38220 196 বাহিৰত থলো এতিয়া এটা কথা কোৱা এতিয়া হৰণ যে কৰিম আমি 196 ঘৰৰ নেওতাটো আৰু মুখস্থ নাই হয় না নাই তেনেহলে আমি অলপ ইয়াত সিস্টেম খতম মানে ট্ৰিক খতম কেনেকুৱা ধৰণৰ কথা 196 এটো কাৰ ওচৰা বাজৰে এপ্ৰক্সিমেট 200 200 হয় না নাই এতিয়া 200 3 ৰ মাজত না যায় 38 ত না যায় 382 কিমান বাৰ যাব একবাৰ যাব কিয় কাৰণ দুইবাৰ হলে কিমান হ'ব 200 প্ৰায় 400 হৈ যাব না নাই হয় তেনেহলে 196 একবাৰ যাব একবাৰ হলে কিমান হ'ব 196 বেছি হল কিমান 2 ৰ পৰা 6 না যায় 12 ৰ পৰা 6 গলে 6 হাত থাকিব 17 ৰ পৰা 9 গলে থাকিব 8 ইয়াত থাকিব 2 2 ৰ পৰা 1 গলে 1 ইয়াত কিমান থাকিল 2 এটা নামি আহিল ঠিক আছে এতিয়া 2 ৰে যদি হৰণ এতিয়া 196 ৰে ইয়াত কেইবাৰ যাব এটো কিমান প্ৰায় 200 হয় না নাই 200 ইয়াত কিমান প্ৰায় 1800 মান আছে 1862 আছে যদিও আমি 1800 মান ধৰি লম এতিয়া এটো 218 ত কেইবাৰ যাব 9 বাৰ হয় না নাই 9 বাৰ যাব তেনেহলে 9 লগত এখিনি পূৰণ কৰিম 9 6 গুণ 54 4 হাতত থাকিল 5 9 9 গুণ 81 81 81 আর পাশে হবে 86 এর 6 হাত থাকিল 8 9 1 গুণ 9 9 আর 8 17 2 এর পৰা 4 না যায় 12 এর পৰা 4 গলে 8 6 এর পৰা ইয়া থাকিব 5 5 এর পৰা 6 না যায় 15 এর পৰা 6 গলে 9 আর বাকি হাত থাকিব হাতৰ পৰা হাত গলে 0 1 এর পৰা 1 গলে 0 ইয়াত 0 টো নামি আহিব ঠিক আছে 196 980 কিমান বার যাব ইয়া 200 এটো প্রায় কিমান প্রায় 1980 আছে হয় নাই কেইবাৰ যাব 5 বাৰ মান হয় নাই 5 বাৰ সাম 5 ৰ লগত 6 পূৰণ কৰিলে হ'ব 30 30 ৰ 0 হাতত থাকিল 3 5 9 গুণ 45 45 আৰু 3 এ 48 ৰ 8 হাতত থাকিল 4 5 1 গুণ 5 আৰু 4 এ 9 এতিয়া 0 পাই গলো আমাৰ এটো অংক একেবাৰে সহজ অংক হয় না নাই মানে কিমান বাৰ গৈছে 195 এটো আমি লিখিম ভাগহে কিমান লাষ্টত 0 মই কি কৈছিলো যে যদি ভাগহে 0 ওলাই তেনেহলে এটো প্ৰসেস ইয়াতে স্টপ তাৰ মানে যেহেতু r is equal to 0 গতিকে গহাও কাৰ গহাও 38220 আৰু 196 ৰ কিমান পালো আমি এই যেটো বিৰ মান হয় এটো গহাও সমান সমানৰ পিছফালে যেটো থাকিব এটোৱে গহাও কিমান 196 তো এখিনি আমাৰ হল নেক্সট কোৱেশ্চন নম্বৰ 3 সোয়া কোৱেশ্চন নম্বৰ 3 কি কৈছে 3 867 আৰু 225 ৰ 255 ৰ তোমাৰ কি ওলাব লাগে গহাও ওলাব লাগে আমি কি চাম আগতে ডাঙৰ কোনটো আছে 867 এটো ডাঙৰ সৰু কোনটো 255 ফৰ্মুলা সেম থাকিব বাকিখিনি লেখা সেম থাকিব অকল কামখিনি কৰিম হয় না নাই
এৰ ঠাইত কোনটো লিখিম ডাঙৰ কোনটো 867 ইজ ইকুৱেল টু বি ঠাইত কি লিখিম সৰুটো 255 ইনটু কিউৰ ঠাইত কোনটো দিম হৰণ কৰি চাব লাগিব হয় না নাই হৰণ কৰি চাম আমি 867 255 এতিয়া হৰণ যদি কৰো আমি কেইবাৰ যাব এটো কিমান প্ৰায় 255 মানে কিমান প্ৰায় 250 250 হয় না নাই এটো 800 ৰ মাজত কেইবাৰ যাব 250 হলে 2 পূৰণ কৰিলে কিমান হ'ব ডাবল কৰি দিয়া 500 3 পূৰণ কৰিলে কিমান হ'ব 750 হয় না নাই এটো প্ৰায় 4 বাৰ কিন্তু না যায় কাৰণ 250 4 ৰে পূৰণ কৰিলে কিমান হ'ব 4 বাৰ পূৰণ কৰি দিয়া কিমান হ'ব 250 250 500 750 তাৰ পিছত 1000 4 বাৰ পূৰণ কৰিলে 1000 মান হ'ব প্ৰায় তেনে 4 বাৰ না যায় এটো 3 বাৰ যাব এটো নহলে তোমালোকে এনেকৈ কৰি চাব পাৰা যে 255 2 ৰে পূৰণ কৰিলে কিমান হ'ব চাবা 255 3 ৰে পূৰণ কৰিলে কিমান হ'ব চাবা 4 ৰে পূৰণ কৰিলে কিমান হ'ব এটো চাবা কিন্তু এটো এনেকৈ কৰিলে তোমাৰ কি হ'ব টাইম ওয়েস্ট হ'ব হয় না নাই তো অলপ যদি আইডিয়া লগাব পাৰা তোমাৰ অংকত কি হ'ব টাইমটো বাচি যাব তেনে হলে 3 ৰে পূৰণ কৰিলে কিমান হ'ব চাও 3 5 গুণ 15 ৰ 5 হাতত থাকিল 1 3 5 গুণ 15 আৰু হাতৰ 1 16 ৰ 6 হাতত থাকিল 1 3 2 গুণ 6 আৰু 1 7 বেছি হল কিমান 2 বেছি হল ইয়াত থাকিব 0 ইয়াত থাকিব 1 তেনে হলে কেইবাৰ গল 3 বাৰ গল প্লাস বেছি হল কিমান 102 ইমান বাৰ বেছি হল 0 ওলাইছে নেকি লাষ্টত নাই ওলোৱা নাই তেনে হলে প্ৰসেস এটো চলি থাকিব এতিয়া 255 আগত আহিব বিৰ মানটো ইয়াত আহিব আৰৰ মানটো বিত আহিব এতিয়া 102 মানে কি সমানৰ পিছৰটো সমানৰ আগত আহি যাব আৰু লাষ্টৰটো ফাৰ্ষ্টত আহিব এতিয়া 102 ইয়াত হৰণ কৰিব লাগিব 102 যদি আমি হৰণ কৰি দিও 102 255 হৰণ কৰি দিলে কেইবাৰ যাব এটো 102 প্ৰায় কিমান 100 সমান হয় না নাই এতিয়া এটো কিমান 250 ৰ প্ৰায় সমান কেইবাৰ যাব 100 250 কেইবাৰ যাব দুইবাৰ যাব 102 গুণ 200 3 গুণ হলে কিমান হ'ব 3 হৈ যাব বেছি হৈ যাব তো দুইবাৰ যাব ইয়াত হয় না নাই দুইবাৰ হলে কিমান হ'ব 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 বেছি হল কিমান এতিয়া 5 ৰ পৰা 4 গলে 1 5 ৰ পৰা 0 গলে 5 2 ৰ পৰা 2 গলে 0 তেনহলে কেইবাৰ গল দুইবাৰ গল বেছি হল কিমান 51 সেম প্ৰসেস হ'ব লাষ্টত 0 ওলোৱা নাই এতিয়া লৈকে এতিয়া আমি সমানৰ পিছৰটো আগত লিখিম লাষ্টৰটো সমানৰ পিছত লিখিম পূৰণ দিম এতিয়া 150 102 ত কেইবাৰ যাব এটো হৰণ কৰি চাম 150 102 ত কেইবাৰ হৰণ যাব 150 ৰ লগত 2 পূৰণ কৰা মানে কি 2 পূৰণ কৰা মানে কি সংখ্যাটো ডাবল কৰি দিয়া হয় না নাই এতিয়া 2 পূৰণ কৰাৰ লগে লগে কিমান হ'ব 50 50 100 আৰু 1 1 2 মানে 102 হ'ব পুৰা পুৰি 2 বাৰ যাব হয় না নাই 2 1 গুণ 2 2 5 গুণ 10 মানে কেইবাৰ গল সম্পূৰ্ণভাৱে 2 বাৰ গল তেনে হলে 2 বাৰ গল বেছি হল কিমান 0 হয় না নাই যেতিয়া লাষ্টত 0 ওলাই যাব লগে লগে সমানৰ পিছফালৰটো হৈ যাব কি তোমাৰ গহাও যেহেতু r is equal to 0 গহাও কোন দুটা সংখ্যা এটা হল 867 আৰু এটা হৈছে 255 কিমান পালো আমি গহাও 51 নেক্সট কোৱেশ্চন নম্বৰ 4 চাও কোৱেশ্চন নম্বৰ 4 কিমান আছে 272 আৰু 1032 272 আৰু 1032 ৰ গহা ওলাব লাগে ডাঙৰ কোনটো ডাঙৰ হৈছে 1032 এটো ডাঙৰ সৰু কোনটো 272 বাকিখিনি সেম থাকিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও a = bq + r 0 less than equal r less than b ঠিক আছে এতিয়া আমি ডাঙৰটো ঠাইত মানে এৰ ঠাইত আমি ডাঙৰটো বহাই দিম 1032 = b ঠাইত সৰুটো 272 ইনটু কিউৰ ঠাইত কি হ'ব হৰণ কৰি চাব লাগিব হয় না নাই হৰণ কৰি চাও 272 ইয়াত থাকিল 1032 হৰণ কৰি চাব লাগিব এতিয়া আমাৰ হয় না নাই এতিয়া কোৱা এটো কিমান 272 এটো প্ৰায় 250 তকৈ বেছি হৈ গল এটো প্ৰায় 3 সমান হল হয় না নাই প্ৰায় 3 সমান হল এটো 1000 কেইবাৰ যাব 300 2 গুণ 600 300 3 গুণ 900 প্ৰায় 3 বাৰ মান যাব 3 ৰে হৰণ 3 ৰে পূৰণ কৰি চাও 3 2 গুণ 6 3 7 গুণ 21 ৰ 1 হাতত থাকিল 2 3 2 গুণ 6 আৰু হাতৰ 2 8 বেছি হল কিমান 2 ৰ পৰা 6 না যায় 12 12 ৰ পৰা 6 গলে 6 2 থাকিব 2 ৰ পৰা 1 গলে 1 ইয়াত থাকিব কিমান 10 10 ৰ পৰা 8 গলে 2 ঠিক আছে তোমাৰ এটো শুদ্ধ হৈছে না নাই তুমি কেনে গম পাবা চাবা কিমান বাৰ গল হৰণ কৰাৰ পিছত মাইনাস কৰাৰ পিছত যদি b ৰ মানটো সৰু হৈ যায় মানে এটো
এটোৰ মান যদি সৰু হয় এটো যদি ডাঙৰ হয় তাৰ মানে হৰণ কৰা ভুল হৈছে আৰু যদি চোৱা যে ভাগশেষটো সৰু হৈছে ভাজকটো ডাঙৰ হৈছে তেনেহলে ঠিকে আছে তেনেহলে আমাৰ কিমান বাৰ হৰণ গল 3 বাৰ গল বেছি হল কিমান 216 এতিয়া 272 আকৌ লিখিবা লাষ্টৰ 216 আগত আহিব এতিয়া আকৌ হৰণ কৰি চাবা 272 কেইবাৰ হৰণ যাব একবাৰে যাব 216 আছে একবাৰে যাব দুইবাৰ হলে কিমান হ'ব 4 হাতকে বেছি হৈ যাব একবাৰ যাব 216 এতিয়া মাইনাস কৰিলে কিমান হ'ব 2 এর পৰা 6 না যায় 12 এর পৰা 6 গলে 6 ইয়াত থাকিব 6 6 এর পৰা 1 গলে 5 তেনেহলে গল একবাৰ বেছি হল কিমান 56 এতিয়া 216 টো আগত লিখিম আৰু লাষ্টৰ 56 টো আগত লিখিম আকৌ সাম কেইবাৰ যায় এতিয়া হয় না নাই 56 216 কেইবাৰ যাব ইয়াত আছে প্ৰায় 60 216 প্ৰায় 56 এতিয়া ইয়াত কিমান বাৰ যাব চাও 4 বাৰ যায় নেকি 4 বাৰ হলে কিমান হ'ব 4 6 গুণ 24 ৰ 4 বেছি হল কিমান 2 4 5 গুণ 20 আৰু 2 22 নাই সরি এটো বেছি হৈ যায় 5 বাৰ যাব 3 বাৰ যাব 3 বাৰ হলে কিমান হ'ব 3 6 গুণ 18 ৰ 8 বেছি হল কিমান 1 3 5 গুণ 15 আৰু হাতৰ একে 16 বেছি হল কিমান 6 এর পৰা 8 না যায় 16 এর পৰা 8 গলে 8 থাকিব 16 এর পৰা 8 গলে 8 থাকিব ইয়াত থাকিব কিমান 0 এক ধাৰ কৰিলো 10 হল 10 এর পৰা 6 গলে 4 তেনেহলে হৰণ গল আমাৰ কিমান বাৰ 3 বাৰ বেছি হল কিমান 48 ঠিক আছে আকৌ কি হ'ব সমান সমানৰ পিছত যেটো বীৰ মান আছিল এটো আগত আহিব 56 আৰু লাষ্টৰটো আগত আহিব 48 কিমান বাৰ যাব এটো যাব 48 56ত এক বাৰ যাব কিমান হ'ব 48 বেছি হল কিমান 16 এর পৰা 8 গলে 8 হয়নে একবাৰ গল বেছি হল কিমান 8 এতিয়া 48 টো আগত আহিব ইয়াত থাকিব 8 8 48 ত কেইবাৰ যায় এবাৰ যায় 8 48 ত 6 বাৰ যায় 8 6 গুণ 48 বেছি হল কিমান 0 মানে বেছি হোৱা নাই যেহেতু r is equal to 0 গহাউ কিমান বলো আমি এবাৰ সমান সমানৰ পিছত যেটো আছে 8 হেটো হল তোমাৰ গহাউ ঠিক আছে কোশ্চেন নাম্বার 5 চাম আমি সো কোশ্চেন নাম্বার 5 কাৰ গহাউ ওলাব লাগে 405 আৰু 2520 আগতে আমি কি চাম ডাঙৰ কোনটো 2520 এটো ডাঙৰ সৰু কোনটো 405 হয়নে আমি কি কৰিম এতিয়া হৰণ কৰাৰ আগতে আমি এৰ ঠাইত মান বহাম ডাঙৰটো 2520 বি ঠাইত কি বহাম 405 ইনটু কিউ ঠাইত কি বহাম হৰণ কৰি চাব লাগিব হৰণ কৰিম 2520 ভিতৰত 405 বাহিৰত এতিয়া এটা কথা কোৱা একেবাৰে সহজ পদ্ধতিত যে কৈ আছো যে আইডিয়া কৰি চাব লাগিব যে কিমান বাৰ হৰণ যায় এটো সহজ হল না নাই তোমাৰ সময় বচাব 405 আছে কিমান আছে প্ৰায় 400 আছে 2500 আছে 2520 প্ৰায় কিমান 2500 হ'ব তো এটো 425 ত কেইবাৰ যাব 6 বাৰ যাব কেনেকে 401 গুণ 400 402 গুণ 800 403 গুণ 1200 404 গুণ 1600 405 গুণ 2000 আৰু 406 গুণ 2400 হয় না নাই তেনেহলে কেইবাৰ গল এটো 6 বাৰ গল এতিয়া 6 ৰে পূৰণ কৰি চোৱাচোন 6 5 গুণ 30 ৰ 0 হাতত থাকিল কিমান 3 6 0 গুণ 0 0 আৰু হাতত 3 হল 6 4 গুণ 24 বেছি হল কিমান 0 ৰ পৰা 0 গলে 0 12 ৰ পৰা 3 গলে 9 ইয়াত থাকিব 4 4 পৰা 4 গলে 0 2 ৰ পৰা 2 গলে 0 মানে কেইবাৰ গল 6 বাৰ গল বেছি হল কিমান 90 এতিয়া আকৌ কি কৰিম 405 আগত লিখিম 92 আগত সমান সমানৰ পিছত ইনটু 90 কেইবাৰ যাব ইয়াত 90 405 ত কেইবাৰ যাব এটো প্ৰায় 100 হয় নাই প্ৰায় 100 4 হত কেইবাৰ যায় 4 বাৰ যায় চাও 4 বাৰ দি কিনে 4 0 গুণ 0 4 9 গুণ 36 বেছি হল কিমান 5 ৰ পৰা 0 গলে 5 0 পৰা 6 না যায় এক ধাৰ কৰিলো 10 ৰ পৰা 6 গলে 4 ইয়াত থাকিব 3 3 পৰা 3 গলে 0 মানে 4 বাৰ গল বেছি হল কিমান 45 এতিয়া সমান সমানৰ পিছত যেটো বীৰ মান আছিল এৰ ঠাইত আহিল লাষ্টৰ আৰৰ মান বীৰ ঠাইত আহিল ইনটু 45 90 ত কেইবাৰ যাব 2 ৰে পূৰণ কৰি দিয়া 2 ৰে পূৰণ কৰা মানে কি সংখ্যাটো ডাবল কৰি দিয়া 45 90 ত কেইবাৰ যাব 2 বাৰ যাব 45 2 গুণ 90 বেছি হ'ব কিমান বেছি নহয় মানে কিমান 0 যেহেতু r is equal to 0 গহাউ কাৰ গহাউ 2520 আৰু
405 কিমান সমান সমানৰ পিছত যেটো বিৰ মান আছিল হেতুৱে গহাও 45 ঠিক আছে মৰমৰ ষ্টুডেন্ট সকল এটুৱে আজিৰ লাষ্ট কোৱেশ্চন আছিল এতিয়া নেক্সট ভিডিও আহিব কোৱেশ্চন নম্বৰ 1 অৰ 6 7 8 আৰু যদি উদাহৰণটো লব পাৰো তোমালোকে ভিডিও বিলাক কেতিয়াও কাটি নাচাবা কাৰণ কাটি চালে ইয়াৰ পৰা একো শিকিব নোৱাৰিবা তোমালোকৰ লছ হ'ব ভিডিও বিলাক যদি চাই আছা তেনেহলে অলপ সময় লৈ কিনে লগত খাতা বহি কলম লৈ কিনে বহিবা আৰু বুজিব চেষ্টা কৰিবা ঠিক আছে ভিডিওটো এটা লাইক কৰি কিনে চেনেলটো এটা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ